ভিডিঅ' বনোৱা মানে উল্টা কৰি দিম আৰু এই ইয়াত গাড়ী ডাং খাই যাবা সেইবোৰ নকৰিব খেলি মেলি ভালকে পিছফালে নহয় আগফালৰ পৰাই মাৰি লাগিব সাৰখিনি উঠাই হৈ গ'ল এতিয়া উঠালোঁ ইউৰিয়া 6 পেকেট হয় নাই 6 পেকেট থাকিলে আৰু পটাছ এটা এতিয়া এই মটৰচাইকেলখনে এইখিনি টানিব আৰু পাৰিছে বাৰু লাহে লাহে যাওঁ উপায় নাই টনবলগীয়া হৈছে আৰু কি ধুনীয়াকৈ চক আমি ভৰাই আছোঁ নহয় নামা বহুত আললো তিললো কাৰণে তহঁতক দাঙি কৰি আজিও আমাৰ গাড়ী ফচি দেখিছে নমস্কাৰ দেই নমস্কাৰ মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিডিঅ'লৈ আজি এটা সুন্দৰ দিন সুন্দৰ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ আজি এই দিনটো মই যি বিচাৰি আছিলোঁ যি আশা কৰিছিলোঁ সঁচাকৈ সেয়াই হ'ল মই আশা কৰিছিলোঁ বিচাৰিছিলোঁ এয়াই যে বৰষুণ এজাক লাগে ধুনীয়াকৈ ডাঙৰকৈ বেছি ডাঙৰো নহওক বেছি সৰু নহওক মাটিবিলাক তিতিব লাগে আৰু আজিৰ দিনটোত এই বন্ধৰ দিনটোত যিটো দিন দেওবাৰ বুলি ক'লে কাৰো বাবে মানে কি এই দিনটো বেয়া হৈ নাযায় কাৰো বাবে এই দেওবাৰ দিনটো পঢ়া শুনা ল'ৰা ছোৱালীৰ পৰা অফিচলৈ যোৱা মানুহৰ পৰা সেই ঘৰত থকা সেই দেউতাক মাক খুৰাক খুৰীক চবৰে বাবে এই দিনটো আজি প্ৰিয় কাৰণ এটা কথা চাওক স্কুল যোৱা ল'ৰা ছোৱালীয়ে বন্ধৰ দিনটো বিচাৰে সিহঁতৰ বাবে সেই দেওবাৰটো ভাল লগা মুহূৰ্ত আৰু সেইবাবে মই কৈছিলোঁ যে খুৰা খুৰী পেহা মাহীৰ বাবে মাক দেউতাকৰ বাবেও প্ৰিয় কাৰণ কেলৈ সেই দেওবাৰ দিনটোত সেই ল'ৰা ছোৱালীকেইটা সন্মুখত পায় দেওবাৰ দিনাখন আৰু অফিচলৈ যোৱা কথা মই নকওঁৱেই সিহঁতৰো একেই প্ৰিয় ক'ৰবাত যোৱাৰ প্ৰগ্ৰেম কিবা খোৱাৰ প্ৰগ্ৰেম কিবা চোৱাৰ প্ৰগ্ৰেম গোটেই দিনটো সেই দেওবাৰ দিনাখনেই আৰম্ভ হৈ যায় আৰু আমাৰ আৰম্ভ হয় কি গম পায়নে সেই বাগানত সাৰ মৰা দৰৱ মৰা এইবিলাক কাম বাৰু যে কি নহওক আজি দিনটোত ভাবিছোঁ মই মানুহক কৈও থৈছোঁ মই ভাবিলোঁ আকৌ কাৰোবাক কওঁগৈ আজি গোটেই দিনৰ দিনটোত সাৰ মাৰিম যিমানকেইখন বাগান আছে ঘৰৰ বাগান মই ৰিজৰ্ট লৈ থৈছোঁ গোটেইবোৰ আৰু সাৰ বৰ্তমান ঘৰত নাই মই দোকানত কৈ থৈছোঁ আগতীয়াকৈ যে বৰষুণ যিদিনাখনেই দিব তাৰ পিছদিনাখন মই সাৰ আনিম আৰু বাগানত সাৰ মাৰিম 6:07 এতিয়া সময় এইফালে গাড়ীখন থলোঁ আৰু সেই ঘৰৰ পৰা মই একদম গোটেই কেঁচা ৰাস্তাত ভগা চিগা বেয়া বোকা ৰাস্তাত আহিছোঁ একদম লাহে লাহে আহিছোঁ এই যে ঘৰটো দেখিছে এই নবৌজনী আগতে আমাৰ ঘৰলৈ পাত ছিঙিবলৈ যায় হ'ল এতিয়া যোৱা নাই ভালমান দিন কিবা সমস্যা হৈছে এইখিতে জোঁৱাই বুলি কয় যে সেই জোঁৱাই ঘৰলৈ আহিছোঁ মই জোঁৱাইক বিচাৰি নহয় জোঁৱাই ভাল প্ৰতিকক বিচাৰি আহিছোঁ সেই যে মানুহ ঘৰত আহিছে সেই মানুহ ঘৰলৈ যাব লাগিব এতিয়া আৰু আলি পদূলি চাওক এনেকৈ এইখিলৈকে চেণ্ডেল পিন্ধি আহিলোঁ এইফালে দি আহিছোঁ এতিয়া যাব লাগে কোনফালে নপৰিলে হ'ল আৰু দেই কৃষ্ণ খাতনাক জেগা ৰাইজেও দেখিব আজিহে আপুনি এনেকৈ আছে আৰু দেই চাইকেলখন দাঙিলোঁ পককৈ চেণ্ডেল চিগি থাকিলোঁ তাৰপৰা বুদ্ধিটো খেলাই দিলোঁ কি হ'ব সেইফালে চাইকেল মিস্ত্ৰী সেইটো নুখোলে সেইকাৰণে ভগৱানে দিয়া দুটা ভৰিয়ে দৰৱ আনিবলৈ গ'লোঁ খুবা জগৰ তাৰপৰা লাগে খোজকাঢ়ি খোজকাঢ়ি মই ঘৰ আহি পালোঁহি সেই মানুহ ঘৰৰ পৰা আচলতে মই সেই মানুহ ঘৰতে দুটা জোঁৱাইক আছে এটা জোঁৱাই আমাৰ ঘৰত পাত ছিঙে সেই জোঁৱাই বুলি কওঁ সৰু চুলি চাপ ল'ৰা এটা কিন্তু সেই ঘৰতে মানে আৰু এটা আছিলে সিও মানে ভাল কাম কৰে ভালকৈ সাৰ মাৰিব জানে
মই তাক বিচাৰি গৈছিলোঁ, কিন্তু সি মাক বাপেকে নোৱাৰে বুলি ক'লে যে আজি ঘৰত ৰুবলৈ দিম, ৰুই হোৱাগেই নাই মানে সিহঁতৰ, ৰুবলৈ দিম আমুক তামুক কৰিবলৈ আছে, সেইটো কাৰণে ই যাব নোৱাৰিব এনেকৈ ক'লে। আৰু বেলেগতো কাম লগাই আছে, আৰু বেছি জোৰ নকৰিলোঁ, হ'ব মানুহ আছে বাৰু 3-4টামান হ'ম আমি। মই আহি পালোঁহি এই সাৰৰ দোকানখন, ভেটিনিতে এখন সাৰৰ দোকান আছে, নতুনকৈ পুৰণাই হ'লে নতুনকৈ আকৌ ঠিক ঠাক কৰি খুলিছে আৰু। ঠেলাখন এনেকৈ বান্ধি থৈছোঁ মটৰচাইকেলখনত। এতিয়া এইফালে দোকান আছে, বহি আছে মানুহ। নমস্কাৰ দেই দোকানী বাবু। এতিয়া আপোনাৰ পটাছটো কি আছে, স্বচ্ছ ভাৰত নেকি, সেইটো আছে, স্বচ্ছ ভাৰত নেকি, কিবা এটা কৈছিলে। এতিয়া মোক ইউৰিয়া লাগে, কেইটা হ'ব, ইউৰিয়া 11টামান দি দিব, পটাছ 2টামান লৈ যাম। মই এনেকৈ কৰি আছোঁ। ভিডিঅ' বনোৱা মানে উল্টা কৰি দিম আৰু এই ইয়াত গাড়ী ডাং খাই যাবা। সেইবোৰ নকৰিব, খেলি মেলি ভালকৈ। অঁ পিছফালে নহয়, আগফালৰ পৰাই মাৰিব লাগিব। অঁ কথাটো হ'ল এনেকুৱা, পাম্পটো মানে ঘৰত চাইছিলোঁ নাই চোৱা হ'লে, এটা চকা চাবলৈ পালোঁ, এটা চকা চাবলৈ মনত থাকিলে মানে চালোঁ, এটা চকা নাচালোঁ। ভৰিকেইটা পাকৰি লওক, ইউৰিয়া 5 পেকেট, পটাছ এটা উঠাই এইফালে এইফালে ভৰিকেইটা পাকৰি লওক। মানুহটো আগলৈ অকণ আহক, কেলৈ চেপিব যাওঁ বোলো। অঁ সেইকেইটা থৈ দিম। এই এঠেলা পোৱালোহি ঘৰ যেনে তেনে, পাম্পটো চাই নগ'লোঁ, পাম্পটো মানে কম আছে, মানে পাম্পটো আকৌ দি আকৌ আনিমগৈ। আমাৰ গাঁৱৰ আলি পদূলিবিলাক ভালো আৰু বেয়াও মানে দুইটাই আছে। অকল ভাল হ'লেও ভাল নালাগে, বেয়াও হ'ব লাগে, তেতিয়াহে গাড়ীখন চলাই ভাল লাগে, হয় নাই? এবাৰ ঘৰলৈ গৈ সাৰখিনি থলোঁগৈ, আকৌ এবাৰ আহিছোঁ। অকণ নিজৰ গাড়ী গোটেই অকণমান লাহেকৈ উঠাব লাগে, লোকৰ গাড়ী হ'লেও এখন 4চকীয়া নহয় 2চকীয়াহে। সাৰখিনি উঠাই হৈ গ'ল, এতিয়া উঠালোঁ ইউৰিয়া 6 পেকেট, হয় নাই 6 পেকেট থ'লে, আৰু পটাছ এটা। এতিয়া এই মটৰচাইকেলখনে এইখিনি টানিব আৰু, পাৰিছে বাৰু লাহে লাহে যাওঁ, উপায় নাই, টনৰ হ'বলগীয়া হৈছে আৰু। কেতিয়াবা মন গ'লে উঠাওঁ বাৰু, গাভৰু ছোৱালীও বোৱাৰীও উঠাওঁ, এতিয়া এইখিনি কামো কৰিব লগা হয় মাজে সময়ে। এইবেলি উঠালোঁ ঠেলাত 7 বেগ সাৰ, ইউৰিয়া 6টা আৰু পটাছ এটা, বিল চিল দি ধুনীয়াকৈ আকৌ গৈ আছোঁ লাহে লাহে। এই ঘৰৰ ওচৰত দেখি মই এনেকৈ মটৰচাইকেলখন লৈ আহিছোঁ সুবিধা কৰি, নহ'লে বেছি দূৰ হোৱাহেঁতেন মই তেতিয়াও চাগে মই ঠেলাখনকে এনেকৈ পিছত বান্ধি লৈ গ'লোহেঁতেন। গোটেই সাৰবোৰ এনেকৈ ঠাক লগাই থৈ দিছোঁ, আজি এই গোটেইবোৰ সাৰ বাগানত মাৰিব লাগিব, মানুহ আহিব বাৰু। ৰাতিপুৱাৰ ভাত ধুনীয়াকৈ খালোঁ পেট ভৰাই, সেইগোটেই ক'ব লাগিব, কিনো ক'ম আৰু। বেয়া হ'লেও কিবা হ'লেও চব্জি ভাল নহ'লেও ভাল বুলিয়ে ক'ব লাগিব আপোনালোকক, ভাল বুলি নক'লে আকৌ আপোনালোকে কিবাহে ভাবিব। চেনেলটা সেইটো খাৰা কৰি দিয়ক, এইটো খাৰা কৰি দিয়ক, গোটেইবোৰ চব মিক্স কৰিব লাগিব। সাৰৰ বস্তাবিলাকৰ মুখকেইখন খুলি গোটেই ইউৰিয়া 11 বেগ এই পালখনৰ ওপৰত ঢালিলোঁ, আৰু পটাছৰ পেকেটটোও ঢালিলোঁ। এতিয়া এনেকৈ গোটেইখিনি সাৰখিনি মিক্স কৰিব লাগিব, গোটেই সাৰখিনি একদম বৰাবৰ, মানে পটাছ আৰু ইউৰিয়া গোটেইখিনি মিক্স হ'ব লাগিব ধুনীয়াকৈ। তাৰপিছত যেতিয়া গোটেইখিনি মিক্স হৈ যাব, আমি ভাবিম যে গোটেইখিনি মিক্স হ'ল, তাৰপিছত আমি কি কৰিম, এই বস্তাবিলাকত টোপোলা টোপোলকৈ আধা আধা এনেকৈ বস্তা ভৰাই পেক কৰি পেলাম।
আৰু কোনখন বাগানত কিমান সাৰ খায় কেইবেগ খায় আমিতো জানো সেইখন বাগানলৈ সেইটো হিচাপত লৈ যাম ধুনীয়াকৈ সঁচাকৈ এটা আচৰিত কথা এই বস্তুকেইটা দিলেহে বাগানত বৰ পাত আহে কি ধুনীয়াকৈ চক আমি ভৰাই আছোঁ মই ভিডিঅ' মানুহে নাহিলা নহয় ধুনীয়াকৈ আমি বাগান পাই গ'লোহি আৰু সাৰখিনি আমি বাল্টিঙত ভৰালোঁ এতিয়া জোঁৱাই চবকে দেখুৱাই দিব মোকো দেখুৱাব সিহঁতকো দেখুৱাব চবেই ভালকেইটা লৈছে মই একেবাৰে সেই বেয়াটো পাইছোঁ হে মই ভালটো লোৱা ভাল আছিলে তুমি ইয়াত পাত ছিঙিছোঁ বুলি ভাবিছা নি পাত ছিঙিব লৈছোঁ বুলি ভাবিছা নি দাঁতত সোমাই তেতিয়া সেই জোঁৱাইটোত সোমাইছে নিংকৈ এইটোত সোমোৱা এতিয়া কিছুমান এইটোত সোমাওক অঁ অঁ নিজৰ পাতি ধুনীয়াকৈ মাৰি যাবা দেই সৰহকৈ লৈ চাউককৈ মাৰি যাব পূৰা চাউককৈ অঁ সাৰ মাৰি হৈয়ে গ'ল ইমান সোনকালে আৰু যদি 2 ঘণ্টামান লগাহেঁতেন তেতিয়াহে ভাল লাগিলেহেঁতেন কি ক'ব ভাগৰ হ'লে বহুত লাগিছে দেই ওলাইছে কৃষ্ণ দেই কৃষ্ণ 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 আমি আহি পালোহি আকৌ এখন বাগান এই ঠাইতে আছে মানে এইখন বাগানত এতিয়া আকৌ আমি সাৰ মাৰিম 12:04 দুখন বাগানত থৈছে দুখন বাগানত সাৰ মাৰি একদম ভাগৰি গৈছোগৈ মানে আমি পালোহি ঘৰ আৰু মই বনাই আছোঁ এতিয়া চাহ মাহঁতলৈ থৈছোঁ একো নহয় অ' পাছে মানুহ নেমায় নহয় হাগিলে একো নহয় ভাল ধনী হয় মানুহ অঁ ভাল একদম ভাল আমি কত হগোঁ মোক ঘৰত সুধিব আহিছিলে মই বহি থাকোঁ ফেনত লৈ মই তাককহে পাইছোঁ যিমান বেয়া আছে নহয় যদি এটা টিপাত আহে নহয় গাড়ীখনত জোৰ সেই সময়ত জোৰ দিলে বেছি কষ্ট পায় এইবোৰ কথা ক'লে কি খং উঠিব নুঠিব নহয় নামা বহুত আললো তিললো কাৰণে তহঁতক দাঙি কৰি এইটো লাগিলে নেকি
ইমান হেড লগাকে আহিছ নে এইখিনিতে বাগান এখন আছে এইখনতে এতিয়া সাৰ মাৰিম এটা 31 হ'লগৈ বাগানখনত তৎক্ষণাত মানে হৈ গ'ল মাৰি ল'ৰা পোৱালিকেইটা উঠিলে হৈ গ'ল যাওঁগৈ আৰু 2টা 10 এই বাগানখনত সাৰ মাৰি শেষ হ'বই হ'ল 3টা 3 লাইন মাৰি গৈছে হ'ব আৰু আধা ঘণ্টাতকৈ বেছি লাগিলেও কি ক'ব একদম সহজ নিচিনা লাগে লোকক দেখিলে কামবিলাক যেতিয়া আপুনি নিজে কৰিব নহয় একদম আপোনাৰ মোৰ নিচিনা অৱস্থা হ'ব নাকেও উশাহ ল'ব লাগিব মুখেও উশাহ ল'ব লাগিব দেখিছে ৰাইজ কেনেকুৱা বেয়া ৰাস্তা আজিও আমাৰ গাড়ী ফচি দেখিছে নিজে চেফ হ'ব লাগিবতো আপোনালোকে ভিডিঅ'টো দেখি গম পালে চাগে কেনেকুৱা ৰাস্তাত আহিছোঁ সঁচাকৈ একদম আচৰিত কিছুমান খালি চাব দেই লেখত আছে এতিয়া সময় হ'লগৈ 3টা তাৰপিছত আমি এই পিছফালে বাগান এখন আছে এইখিনিতে মানুহৰ ঘৰত ইয়াত আমি সাৰ মাৰিলোঁ হৈ গ'ল আৰু মই যিঘৰ মানুহৰ বাগান ৰিজৰ্ট লৈছোঁ এই মানুহঘৰ ছোৱালীজনীও বিয়া গুচি গৈছে আৰু আজি অভা দি আছে চোতালত আজি ভাল দিনটোত চাহ খাই যাব গতিকে আমি চাহ খাই আছোঁ উঠা আকৌ অঁ উঠা হ'ল সন্মান কৰিলে নাই শুনি মানুহ মোক পাইছে তেনেকৈ এইটো হ'ল বেলেগ নোলায় বেলেগ কথা মুখবা নোলায় কি আছে এইটো লিংচিং খুব থাক এইবোৰ নে আমি এইবিলাক নিয়ে এইটো বস্তুৱে নিখাই প্ৰথম এনেকৈ মোক কোৱা কমাই দিব কথা তুমি নিজে বুজি পাব লাগে না মন বুজি মোক মোক ক'বলৈ দিব তোমালে আনিবা আকৌ ইয়াত আছে গেছে ভাই বাইরে গেলি এয়া আমি আকৌ উঠালোঁ ঠেলাত সাৰ এতিয়া আমি ঘৰত সাৰ মাৰিম ধুনীয়াকৈ খালোঁ বলো ধুনীয়া লাগিছে এতিয়া তথাপি মানে কি আৰু অলপ খাব পাৰিলোঁহেঁতেন ন এনেকুৱা নিচিনা লাগিছে বলক আৰু বৰষুণ দি আছে টিপ টিপকৈ মোক এনেকুৱা বৰষুণে লাগে ইয়াতকৈ ডাঙৰ নালাগে এইবিলাক বৰষুণ দিলে হৈ গ'ল আৰু প্ৰথমবাৰৰ বাবে সাৰখিনি মাৰিছোঁ বাগানত মানে এতিয়াও আৰু এইবাবে কৈছোঁ প্ৰথমবাৰ বুলি প্ৰথমবাৰ বাল্টিংটো লৈছিলোঁ যে সাৰখিনি এবাৰ মাৰিলোঁ আৰু হৈ যাব লাগিব নহ'লেও মানে একো নাই আকৌ দোকানলৈকে মই সাৰ লৈ আহিমগৈ কি ক'ব বন্ধু বান্ধৱীসকল বহুত সময় হৈ গ'লগৈ দেই 5টা 27
কি ক'ব, বৰষুণ দি আছে পুৰা, মেঘে গাজি আছে, বৰষুণ দি আছে। মেঘৰ অৱস্থা চাওক। আমি বৰষুণত তিতি আমাৰ এই ঘৰত সাৰ মাৰিলোঁ, কিন্তু হৈ গ'ল দিয়ক গোটেই ধুনীয়াকৈ। আজি এই গোটেই বাগানত যিমান বাগান আছিলে গোটেই বাগানত সাৰ মাৰি হৈ গ'ল।